মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আগৰ ক্লাছবিলাকত মই টেন্স শিকাইছোঁ তো টেন্স ইমান ডিটেইলত মই নাযাওঁ ক্লাছত তোমালোকক আগতেও শিকাইছোঁ বাৰে বাৰে নোটছ দিও শিকাইছোঁ তো আজি ৰিভিজন এটাকে দি দিওঁ তো মনত পেলাই ল'বা আৰু এই ইয়াৰ পেজেছবোৰ মই দি দিম বাৰু পিছত লিখিলে লিখি ল'বা গ্ৰামাৰ কিতাপত আছে বাৰু নিলিখিলেও হ'ব তো টেন্স তিনি প্ৰকাৰৰ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স তিনিওটা টেন্সৰে চাৰিটা ভাগ আছে সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট কন্টিনিউয়াছ প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ ঠিক তেনেকৈ সিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট পাষ্ট কন্টিনিউয়াছ পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ ঠিক আছে ফিউচাৰৰ তেনেকে সিম্পল ফিউচাৰ বা ফিউচাৰ ইনডিফিনিট ফিউচাৰ কন্টিনিউয়াছ ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ এতিয়া আমি প্ৰেজেন্ট টেন্সৰ পৰা চাওঁ আহা প্ৰথমে আছে প্ৰেজেন্ট টেন্স ক'ত ইউজ হয় সাধাৰণভাৱে যিকোনো কাম সাধাৰণভাৱে হোৱা বুজালে বৰ্তমান সময়ত কোনো এটা কাম হৈছে তেনেকুৱা অৰ্থত প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডিফিনিট ইউজ কৰা হয় সাধাৰণতে কিবা এটা কাম হৈছে তেনে অৰ্থত ঠিক আছে যেনে দ্য গাৰ্ল সিং সং ছোৱালীজনীয়ে গান গায় সেকেন্ড ৰুলটো হ'ল অভ্যাস থকা কোনো কাম সদায় কৰি অহা বুজাবলৈ সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় হেবিটুৱেল ট্ৰুথ বুলি যিটো কৰা হয় মানে কৰি কৰি অভ্যাস সদায় কৰে আই অলৱেজ গেট আপ এট 6 o'clock ইন দ্য মৰ্নিং হ'লনে এইখিনি আৰু এটা আছে চিৰন্তন সত্য বা ইউনিভাৰ্চেল ট্ৰুথ অৰ জেনেৰেল ট্ৰুথ যিটো কোৱা হয় বুজাবলৈ simple present tense ব্যৱহাৰ কৰা হয় the sun rises in the east the earth rounds around the sun তেনেকুৱা ধৰণৰ the sky is blue তেনেকুৱা যিবিলাক চিৰন্তন সত্য বিশ্ব ব্ৰহ্মাণ্ডৰ কথাবিলাক যিবিলাক কেতিয়াও সলনি নহয় চেঞ্জ নহয় the night is dark তেনেকুৱা ধৰণৰ হেবিলাক simple present tenseত ইউজ কৰা হয় ইয়াৰ যিটো conjugation to etu ase swa I play we play you play he she it hole plays hobo kele hoise third person singular number hoar karone s ba es jug hoy plus kora hoy ঠিক আছে they play ebilak swa mala comes here মালা হল থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ প্লুৰাল নাম্বাৰ হলে নহব আকৌ দেই মানুহৰ নাম হক বা হি সি তেনেকুৱা ধৰণৰ হলে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'ব লাগিব এবিলাকত ভাৰ্বটোৰ লগত এস বা ইএস লগাব লাগিব হে কাৰণে ডাজ হয় প্লেজ হয় আৰু হেতু অকল সিম্পল প্ৰেজেন্ট টেন্সত হে ইউজ হয় বাকি কোড কোনো তুমি টেন্সত এস বা ইএস খোৱাব নোৱাৰিবা অকল তুমি সিম্পল প্ৰেজেন্ট টেন্সত ইউজ কৰিব লাগিব হলনে ইয়াৰ যিটো স্ট্ৰাকচাৰ ফৰ্মুলাটো হেতু চাই লবা সাবজেক্ট প্লাস ভার্ব প্লাস এক্সটেনশন সাবজেক্ট যিয়ে কামটো কৰে হেতু হল সাবজেক্ট ভার্ব হল যি কামটো কৰা হয় এটা ইয়াত ডাজ হল মেইন ভার্ব মানে ভার্ব 1 টু ইয়াত বহে দেই প্ৰেজেন্ট পাস্ট পাৰ্টিসিপল আছে নহয় যেটো ফাৰ্স্ট লাইন হে ফাৰ্স্ট লাইনটো বহে দ্য ম্যান ডাজ হিজ ওয়ার্ক প্ৰপাৰলি মানুহজনে তাৰ কামটো ঠিকমতো কৰে তাৰ মানে হি কৰে কৰি কৰি তাৰ অভ্যাস আছে ঠিক আছে দ্য ম্যান সাবজেক্ট ডাজ হল মেইন ভার্ব ঠিক আছে হি হিজ ওয়ার্ক প্ৰপাৰলি এডখৰক এক্সটেনশন সাবজেক্ট আৰু ভার্বটোক বাদ দি বাকি যিখিনি থাকে সেইখিনি এক্সটেনশন হলনে সিম্পল প্ৰেজেন্ট টেন্স হেবু তোমালোকৰ আগতে কৰোৱা আছে মনত পৰিবই তাৰ পিছৰটো সোৱা প্ৰেজেন্ট কন্টিনিউয়াছ কিহত বহে এটো চাবা কোনো এটা কাম বৰ্তমানে অলপ সময় চলি থকা বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ ব্যৱহাৰ কৰা হয় ইয়াৰ যিটো স্ট্ৰাকচাৰ হেতু সাবজেক্ট প্লাস বি ভার্ব ইউজ কৰিবা বি ভার্ব মানে এম ইজ আৰ প্ৰেজেন্ট টেন্সৰ বি ভার্ব গিটা হল এম ইজ আৰ যিবোৰক অক্সিলাৰি ভার্ব বা হেল্পিং ভার্ব বুলিও কোৱা হয় লগতে মেইন ভার্ব বহাবা মানে ভার্ব 1 যিটো প্লাস আইএনজি প্লাস এক্সটেনশন ইয়াৰ স্ট্ৰাকচাৰ এটো বৰ্তমানে কিবা এটা কাম অলপ সময় কন্টিনিউ হৈ আছে চলি আছে তেনে অৰ্থত দেই এতিয়া
প্ৰিন্সিপাল মেইন ভাৰ্বৰ লগত বি ভাৰ্ব আৰু আইএনজি বহে এইটো কথা কিন্তু মনত ৰাখিবা কন্টিনিউয়াস হেৰিৰ লগত মেইন ভাৰ্বটোৰ লগত কিন্তু আইএনজি বহাব লাগিব আৰু লগতে বি ভাৰ্ব ইউজ কৰিব লাগিব প্ৰেজেন্ট টেন্স হলে প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব এম ইজ আৰ পাষ্ট টেন্স হলে ওয়াজ আৰু ওৱেৰ আৰু ফিউচাৰ টেন্স হলে শেল বা উইল এটো সোৱা যিবোৰ ভাৰ্বে মেইন ভাৰ্বটোক সহায়ক হিচাপে কাম কৰে তাকে অক্সিলাৰি ভাৰ্ব বোলে এতিয়া অক্সিলাৰি ভাৰ্বৰ আন্ডাৰত পৰি যায় বি ভাৰ্ব হেভ ভাৰ্ব আৰু শেল উইল কেন মে এবিলাক অক্সিলাৰিৰ আন্ডাৰত পৰে তো আমি কি লাগে কন্টিনিউয়াসত বি ভাৰ্ব এম ইজ আৰ ওয়াজ ওৱেৰ হেভ ভাৰ্ব এবোৰ হেভ হেজ আৰু হেড হেভ আৰু হেজ প্ৰেজেন্ট টেন্সত হেড টু পাষ্ট টেন্সত ইউজ হয় শেল উইল কেন মে ইয়াৰ পাষ্ট ফৰ্মবোৰ এবোৰ চোৱা শেল হলে শুড উইল হলে উড কেন হলে কুড মে হলে মাইট এবোৰ কিন্তু গোটেইখিনি অক্সিলাৰি ভাৰ্বৰ আন্ডাৰত আহি যায় ঠিক আছে এতিয়া প্ৰেজেন্ট কন্টিনিউয়াসৰ এক্সাম্পল চোৱা আই এম ৰিডিং মই পঢ়ি আছো এতিয়া পঢ়ি থকা কামটো অকমান দেৰি চলিছে নাই পঢ়ি থকা লিখি থকা খেলি থকা সেই কামবোৰ অকমান কন্টিনিউ হয় লগে লগে তো শেষ হৈ নাযায় তো কন্টিনিউয়াস হলে বি ভাৰ্ব ইউজ কৰি ভাৰ্বৰ লগত আইএনজি লগাবা হলে আইৰ লগত এম হয় দ্য হাউচ দ্য হৰ্স HORSE স্পেলিংটো ৰং হৈ থাকিলে ঘোঁৰা হ'ব লাগিছিলে দ্য হৰ্স ইজ ৰানিং ঘোঁৰাটো দৌৰি আছে হলে দ্য হৰ্সটো হ'ল সাবজেক্ট বি ভাৰ্ব হ'ল ইজ ৰানিং হ'ল মেইন ভাৰ্বৰ লগত মেইন ভাৰ্ব হ'ল ৰান তাৰ লগত আইএনজি লাগিছে হ'ল এতিয়া পাৰ্সন অনুযায়ী কেনেকে বহে চাবা আই এম ডুইং ইয়াত ডু টু ভাৰ্ব হিচাপে মই লৈ লৈছো আই এম ডুইং উই আৰ ডুইং ইউ আৰ ডুইং ইউ আৰ ডুইং ইউ গোটেই গিটাতে কিন্তু সিঙ্গুলাৰ হওক প্লুৰেল হওক ইউৰ লগত সদায় আৰ ইউজ কৰিবা হি শি ইট আৰু মানুহৰ নাম যদি থাকে তাতহে ইজ বহাব লাগিব হলে দে আৰ ডুইং সিঙ্গুলাৰ নাম্বাৰত ইজ আৰু প্লুৰেল নাম্বাৰত আৰ বহে এবোৰ তোমালোকে জানা আগতেও কৰি আহিছা তো প্ৰেজেন্ট কন্টিনিউয়াস হল এটো ইয়াৰ যেটো স্ট্ৰাকচাৰ হেতু এইখিনি সাবজেক্ট প্লাস বি ভাৰ্ব প্লাস মেইন ভাৰ্ব প্লাস আইএনজি প্লাস এক্সটেনশন প্ৰেজেন্ট কন্টিনিউয়াস হল তাৰ পিছৰটো আছে তোমাৰ প্ৰেজেন্ট পাৰফেক্ট মানে ৰিসেন্ট পাষ্ট মানে কোনো এটা কাম এই মাত্ৰ শেষ হোৱা বুজায় বেছি দেৰি হোৱা নাই আকৌ পাষ্ট মানে অতীত কালত আগতেই হৈছিল কিন্তু ৰিসেন্ট পাষ্ট মানে অলপতে শেষ হৈছে জাস্ট বুলি কয় হেতু সাবজেক্ট প্লাস হেভ ভাৰ্ব লাগিব হেভ বা হেজ পাষ্ট পাৰ্টিসিপল ফৰ্ম ভাৰ্ব 3 প্লাস এক্সটেনশন এক্সাম্পল চাবা আই হেভ ফিনিশ মাই হোমৱৰ্ক মই মোৰ হোমৱৰ্ক শেষ কৰিলো মানে বেছি দেৰি নাই হোৱা শেষ কৰিছেহে ৰিসেন্ট পাষ্ট যেটো কোৱা হয় I হল সাবজেক্ট হেভ হল হেভ ভাৰ্ব ফিনিশ হল ফিনিশৰ পৰা ফিনিশড আহিছে ফিনিশৰ ভাৰ্ব 3 ফিনিশড হ'ব মাই হোমৱৰ্ক এটো ইডি দেখি পাষ্ট টেন্স বুলি নাভাবিবা আকৌ ফিনিশড তিনিটা লাইন আছে নহয় যেটো পাষ্ট পাৰ্টিসিপল ফৰ্ম হেতু ফিনিশড হৈছে The teacher has given homeworks to the students just now the teacher's whole subject has given ahile singular hoar karone has aru giver pora given gave given hol I have done we have done you have done he she it has done they have done kutei khinite plural formot have ahise aru I we you ebilak sobote have ahibo aru singular number third person hole he has use hobo hol এটো প্ৰেজেন্ট পারফেক্ট গোল তাৰ পিছৰটো আছে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স যেটো যিকোনো এটা কাম আগতে আৰম্ভ হৈছিল কিন্তু টিল নাও মানে এতিয়ালৈকে কামটো চলি আছে তেনে অৰ্থত প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস ইউজ হয় অতীত কালত আৰম্ভ হোৱা কোনো এটা কাম অলপো নৰুৱাকৈ এতিয়ালৈকে চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় মাজত কিন্তু ৰখিব নালাগিব আগতে স্টাৰ্ট হৈছিল আৰু এতিয়ালৈকে মানে বৰ্তমানলৈকে কামটো চলি আছে তেনেকুৱা অৰ্থত প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস structure soa subject plus have has plus been plus main verb plus ing plus extension I have been reading in this school since 2000 মই 2000 চনৰ পৰা এই বিদ্যালয়ত পঢ়ি আছো মানে 2000 চনটো তো অতীত কাল past tense কিন্তু এতিয়ালৈকে পঢ়ি আছো বুজাইছে তাৰ মানে আগতে আৰম্ভ হৈছিল কামটো এতিয়ালৈকে কামটো কন্টিনিউ হৈ আছে তো have been লগাবা আৰু
ভাৰ্বৰ লগত ing লগাবা হল he has been suffering from fever for 1 week এসপ্তাহ ধৰি হি জ্বৰত ভুগি আছে এসপ্তাহ আগৰ কথা কিন্তু এতিয়ালৈকে তাৰ জ্বৰ ভাল হোৱা নাই তো has been suffering হল suffer হল মেইন ভাৰ্ব তাৰ লগত ing লাগিছে এতিয়া since আৰু for ইউজ কত ইউজ হয় দেখিবা since to হয় point of time son date bar এবিলাক যদি দিয়া থাকে তেতিয়া তোমালোকে তেতিয়া since বহে আৰু for কত বহে period of time মানে 1 week 2 hour 3 years তেনেকুৱা ধৰণৰ হলে period এটা বুজালে for বুজায় এতিয়া for 1 week দেখিছানে since 2000 date to exact দিয়া থাকিলে son to দিয়া থাকিলে তেতিয়া since বহাবা এতিয়া প্লে ভাৰ্বেৰে মই কনজুগেশ্যন কৰিছো I have been playing you have been playing we have been playing you have been playing he she it has been playing they have been playing হলে এতিয়া sum up চাবা ইয়াত present tense or গুটেখিনিৰ ফৰ্মুলা দিয়া আছে simple to subject plus verb continuous present continuous to hobo subject be verb main verb ing present perfect to hobo subject have has plus verb 3 perfect continuous to hobo subject have has been plus verb 1 plus ing এইখিনি মই দি দিম তোমালোকে কিন্তু লিখি লবা পৰীক্ষাৰ পিছত ঠিক আছে present tense শেষ হল ইয়াৰ পিছত আছে তোমালোকৰ past tense মানে কি অতীত কালৰ ঘটনা হয় নে এতিয়া সিম্পল পাস্ট মানে অতীতত কিবা এটা কাম সাধাৰণভাৱে হৈছিল বুজাবলৈ সিম্পল পাস্ট টেন্স ব্যৱহাৰ কৰা হয় হৈছিল আৰু আগতে কিবা এটা কাম the boy broke the glass লৰাটোৱে গ্লাছটো ভাঙিছিল হলে সাবজেক্ট হল the boy past form verb to আহিব কিন্তু ইয়াত দে সিম্পল পাষ্টত verb to আহিব ব্ৰেকৰ পৰা ব্ৰোক আহিছে ব্ৰেক ব্ৰোক ব্ৰোকেন হলে verb to the glass hole extension I went to school yesterday মই কালি স্কুললে গৈছিলো গোৰ পৰা went আহিছে দেখিছানে verb to বহিছে they worked hard তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছিল workৰ পৰা worked আহিছে এইবোৰ হল simple past tense সাধাৰণভাৱে কিবা এটা কাম অতীতত হৈছিল হল এতিয়া কনজুগেশ্যন কেনেকে বহাবা সো মই do verb ইউজ কৰিছিলো doৰ did হ'ব I did you did he she it did we did you did they did হল তাৰ পিছত আছে past continuous অতীতত কিবা এটা কাম অকমান সময় চলিছিল বা কৰি আছিল বুজাবলৈ ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট টেন্সত যেনেকে কিবা এটা কাম অলপ দেৰি কন্টিনিউ হৈছিল past টেন্সতো তেনেকে কিবা এটা কাম কন্টিনিউ হলে হেতু past continuous ইউজ হয় হৈছিল structure saba subject plus be verb was were plus main verb plus ing plus extension yat kintu be verb was were bohaba dei past tense or jitu they were playing football teoluke football khelisil hetu okoman deri continue hoisil past tense or dei she was dancing tai nasi asil nasa to okoman deri solisil nai to he karone was dancing hol past tense ot hoar karone was bohise he was driving the bus spelling to bhul hoye ase etu hobo he bus cholai asil hol your conjugation to saba I was doing we were doing you were doing he she it was doing they were doing hole eneke bohe bostu khini was aru were ebur tumaluke jana iman detail na jao eta past perfect saba অতীত কালত ঘটা দুটা কামৰ ভিতৰত আগতে হোৱা কামটো past perfect আৰু পিছত হোৱা কামটো simple pastত বহে এটো মই বাৰে বাৰে শিকাইছো তোমালোকক past tenseত past perfectত কি হয় দুটা কাম হয় এটা আগত হয় এটা তাৰ অকমান পিছত হয় তো আগতে হোৱা কামটো past perfectত বহাব লাগে আৰু পিছত হোৱা কামটো simple past tenseত ইউজ হয় এটা নিৰ্দিষ্ট সময়ৰ স্পেসিফিক টাইম ইন দা পাস্ট আগত কাম এটা হোৱা বুজাবলৈ ব্যৱহাৰ কৰা হয় এটো আৰু এটা ৰুল দিছে এটা টাইম দিয়া থাকে সেই টাইমৰ আগত যদি কামটো খতম হৈছে past tenseত তেতিয়া হলে হেতু past perfectত বহে ইয়াত subject plus had plus past participle form verb 3 আৰু extension আহিব এতিয়া চাবা হা The bus had left the stop before I reached there. মই তালৈ গৈ পোৱাৰ আগে আগে বাছখনে ষ্টপটো এৰিলে মানে বাছ ষ্টপ এৰি দিলে তো মোৰ দেৰি হল বাছ ষ্টপটো আগতে বাছখন আগতে গুছি গল হয় নে লেফট তো লিভৰ পৰা
লেফ্ট আহিছে লিভ লেফ্ট লেফ্ট তো হেড লেফ্ট হ'ল আগতে হোৱা কামটো হেড লেফ্ট বহিলে আৰু পিছত হোৱা কামটো ৰিচড ইডি লাগিলে হলে সিম্পল পাস্ট টেন্সত ইউজ হৈছে এটো চোৱা ফার্স্ট অ্যাকশন দ্য বাস হ্যাজ লেফট প্রেজেন্ট পাস্ট পারফেক্ট সেকেন্ড অ্যাকশন সেকেন্ড কামটো হ'ল আই রিচ দেয়ার সিম্পল পাস্ট হলে The boy had entered the class before the teacher arrived. Teacherজন অহাৰ আগে আগে লৰাটো ক্লাছৰুমত সোমাল হলে এনেকুৱা ধৰণৰ কিন্তু আহি থাকিব তোমালোকে কিন্তু ভালকে চাই চিটি লৈহে বহাবা আৰু দেই জিতু had never been to a cinema hall before last night এটো ইয়াৰ হয় স্পেসিফিক এটো কৈছিলে নহয় এটা নিৰ্দিষ্ট সময়ৰ আগে আগে যদি কামটো খতম হোৱা বুজায় তেতিয়াও present past perfect বহে জিতু had never been to an cinema যোৱা নিখাৰ আগত জিতুৱে সিনেমা চাবলৈ যোৱা নাছিল জিতু had never been to an cinema হলে এটো ইমান নাহে কিন্তু তোমালোকৰ এইবিলাক এটোৰ বেছিকে আহে দুটা কামৰ ভিতৰত কোনটো আগত কোনটো পিছত এটোহে তোমালোকৰ বেছিকে কৰিবলৈ আহে এক্সাৰসাইজত past perfect আৰু আছে She had hurt me when I was child যেতিয়া মই সৰু হৈ আছিলো তাই মোক ক্ষতি কৰিছিলে হাৰ্ট কৰিছিলে the baby had cried before her father came দেউতাক অহাৰ আগত লৰাটো কান্দি আছিল হেতু বুজাইছে কান্দিছিল হেতু বুজাইছে They had not been married when I was born মোৰ যেতিয়া জন্ম হৈছিল তেতিয়া তেওঁলোকৰ বিয়া হোৱা নাছিল They had not been married For example, conjugation I had gone, we had gone, gor pora gone ahise de, you had gone, he, she, it had gone, they had gone, you had gone. Yat have verb to had hisabe bohise past perfect. ঠিক আছে পিছৰটো আছে past perfect continuous tense অতীত কালত কোনো এটা কাম আৰম্ভ হোৱাৰ আগতে আন এটা কাম অলপ সময় চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় মানে ইয়াতো দুটা কাম হৈছিল ইয়াৰ যেটো পিছত হোৱা কামৰ আগত এটা কাম কন্টিনিউ হৈ আছিল shows that an action that started in the past continued up until another time into the past etu sapa we had been cooking for the guest for 2 hours when Shushan found it এটো গেস্ট হব লাগিছিলে সাগে এটো ভুল হল আমি লুকিং ফৰ দা ওয়ালেট সুশান্তে পুৱাৰ আগতে আমি পাৰ্সটো ওয়ালেটটো বিচাৰি আছিলো উই হ্যাড বিন লুকিং ফৰ দা ওয়ালেট হলে সুশান্তে বিচাৰি পুৱাৰ আগতে আমি পাৰ্সটো বিচাৰি আছিলো তো পাৰ্সটো বিচাৰি থকা কামটো অলপ দেৰি কন্টিনিউ হৈছিল নাই হেতু past perfect continuousত বহিব আৰু সুশান্তে বিচাৰি পালে হেতু পিছত বিচাৰি পালে তো পিছত হোৱা কামটো simple past tenseত ইউজ হয় এইটোৰ ইমান ইউজ নহয় এটো ইমান নাহে তোমালোকক মই আছে বুলি দেখুৱাই দিছো এটোৰ ইমান প্ৰেক্টিস কৰিবলৈ নাহে পিছৰটো চাবা the player had been playing before the referee came referee জন অহাৰ আগলৈকে প্লেয়াৰ বিলাকে খেলি আছিল হলে খেলি থকা কামটো present perfect past perfect continuousত বহিছে আৰু ৰেফাৰী অহা কামটো simple pastত বহিছে the baby had been crying before the mother left মাকজনী যোৱাৰ আগৰে পৰাই বাচ্চাটোৱে কান্দি আছিল ইয়াৰ ষ্ট্ৰাকচাৰটো চাবা subject plus had plus been plus main verb plus ing plus extension ইয়াৰ conjugation দিছে I had been doing we had been doing you had been doing you had been doing he she it had been doing আৰু they had been doing হলে ইয়াৰ past tenseৰ এবোৰ মই দিয়া আছে এবোৰ আৰু মই পঢ়ি নিদিও subject plus verb to simple pastত subject plus verb to past continuousত subject was were verb 1 plus ing past perfect subject had verb 3 past perfect continuous subject had been verb 3 হল এটা future tense তোমালোকে গম পাইছাই shall will লগাব লাগে simple future tense সাধাৰণ ভাবে in future কিবা এটা কাম হ'ব হেতু সেন্সত
simple future tense use koriba I shall go to school tomorrow moi kaliloi school le jam সাধারণ কথাটোকে কিন্তু তোমালোকে বড় খেলিমেলি কৰি টান কৰি have has কিবা কিবি লগাই লিখা have has কিন্তু জতে ততে নবহে তুমি লাইনটো পঢ়ি অসমীয়াত বুজিবলে চাবা ইয়া tomorrow দেখিছাই tomorrow মানে দেখিলে গম পাবা যে এটো ফিউচাৰ টেন্স হলে বাক্যটো কি টেন্সত আছে হেতু আগতে উলিয়াব চাবা তোমালোকে জাহা তাহা কিন্তু ইজ লগাই দিয়া ing লগাই দিয়া have has had হেবুৰ লগাই দিয়াত হেবুৰ কৰিলে নহব তোমালোকে কিন্তু লাইনটো পঢ়ি এটো বুজিব লাগিব যে past tenseত আছে নে ফিউচাৰত আছে নে প্ৰেজেন্টত আছে তো এই লাইনটো পঢ়ি বুজি পালা tomorrow দেখি বুজি পালা এটো ফিউচাৰত আছে তো কি হ'ব সাধাৰণভাৱে তুমি shall লগাই দিয়া হলনে I shall go to school tomorrow আৰু ইয়াত কি কইবলে আছে নো হল subject plus shall will be verb main verb plus extension ইয়াত কিন্তু main verb টুকে আহিব দেই go ভাগে আছে he will read his lessons you will come here ebilak I shall do we shall do you will do he she it will do they will do হলে অকল I আৰু will লগতে shall বহাবা বাকি যত জি আছে সবতে will বহাব লাগিব হল এটা ফিউচাৰ কন্টিনিউয়াস টেন্স ভৱিষ্যতে কোনো কাম অলপ সময় চলি থকা বুজাবৰ বাবে ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় এতিয়া সাবজেক্ট প্লাস বি ভার্ব shall be will be লাগে আকৌ দেই ইয়াত ফিউচাৰ যেটো কন্টিনিউয়াস এটো shall be will be খায় আৰু মেইন ভাৰ্বৰ লগত ing the train will be running ট্ৰেইন খন চলি থাকিব ফিউচাৰত দেই will be running run ভাৰ্বৰ লগত ing লগাইছে ট্ৰেইন খন চলি থাকিব she will be singing songs তাই গান গাই থাকিব হলে ফিউচাৰ পাৰফেক্ট ভৱিষ্যতে কোনো এটা কাম নিশ্চিতভাৱে সম্পূৰ্ণ হ'ব বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় শিওৰ ইন ফিউচাৰ কাম এটা হ'বই হেতু সেন্সত ইউজ হয় ইয়াত সাবজেক্টৰ লগত shall will আহিব shall বা will বা have verb আহিব আৰু মেইন verb in past participle form verb 3 আহিব extension when you reach যেতিয়া তুমি তাত গৈ পাবা the meeting will have started meeting খন start হবগৈ মানে sure তুমি গৈ পোৱা মানে meeting খন start হব will have started হলে I shall be doing you shall be doing we shall be doing you will be doing he she it will be doing they will be doing এটুৰো ইমান ইউজেস নহয় এটু ইমান এক্সামত নাহে তাৰ আগৰখিনি ফিউচাৰ কন্টিনিউয়াস লৈকে আহে হল ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াসৰ ইউজেস নাই হে কাৰণে মই কৰোৱা নাই তোমালোকে এখিনি মই দি দিম বাৰু ফটো মাৰি পঢ়িব হেৰি হলে তোমালোকে মোবাইলৰ পৰাই পঢ়িব পাৰিবা পৰীক্ষাৰ কাৰণে ঠিক আছে আৰু কোৱেশ্চন বেংকৰ পৰা 9 আৰু 10 ৰ কাৰণে কোৱেশ্চন বেংকৰ সলিউশনস খিনি মই পঠিয়াই দিম বাৰু তোমালোকে তাৰ পৰাই কৰিবা তাৰ পৰাই কমন কোৱেশ্চনস বোৰ আহে ঠিক আছে হ'ব